চিপাঝাৰ সমষ্টিৰ এখন গাঁৱত থকা এখন জৰাজীৰ্ণ পকী দলঙৰ বাবে কেইবাখন গাঁৱৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যি দুৰ্ভোগ ভুগিব লগা হৈছে সেয়া আমি ND24ক সবিস্তাৰে দেখুৱাইছোঁ। এইখন চিপাঝাৰ সমষ্টিৰ পাৰিয়াপাৰা নেওগপাৰা পথৰ কুলচি নদীৰ ওপৰত থকা এইখন দলং। কেইবা বছৰো ধৰি এনে জৰাজীৰ্ণ ৰূপত আছে এই কাঠৰ দলংখন, আৰু এটা বৃহত্তৰ অঞ্চলৰ যি ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যি দুৰ্ভোগ ভুগি আছে সেয়া অৱৰ্ণনীয়। ইয়াতে দেওমৰ নৈ কেইবাখনো শিক্ষানুষ্ঠানলৈ ইয়াৰ পৰা এই পথেৰে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। আৰু মূল কথাটো হ'ল এই যিখন দলং আছে কাঠৰ দলং, বিগত 9 জানুৱাৰীত এই দলংখনৰ নিৰ্মাণৰ শুভ উদ্বোধন কৰা হৈছিল। ইয়াতে এখন ফলক আছে, আঁচনিখনৰ নাম ARRBP আঁচনি। সেই আঁচনিৰ অধীনত এই দলংখনৰ উদ্বোধন কৰা হৈছিল লোক নিৰ্মাণ বিভাগৰ জৰিয়তে। এনেদৰে ইয়াতে এখন ফলক লগোৱা হৈছিল আৰু লোক নিৰ্মাণ বিভাগৰ মানুহে আহি ৰাইজৰ সহযোগত ইয়াতে নিৰ্মাণৰ শুভ উদ্বোধন কৰা হৈছিল। কিন্তু আজিলৈকে প্ৰায় 7 মাহ উকলি গ'ল, কিন্তু দলংখনৰ কাম এতিয়াও আৰম্ভ কৰা নাই। নিৰ্মাণৰ কিন্তু শুভাৰম্ভ কৰা হৈছে 9 জানুৱাৰীতে। আৰু ইয়াতে ভুক্তভোগী ৰাইজসকল আছে যি যাতায়াতৰ ক্ষেত্ৰত কেনেধৰণে দুৰ্ভোগ ভুগিছে। ইয়াতে স্থানীয় লোক আছে, কি ক'ব দাদা? হয়, ধন্যবাদ। আমি কি ক'ম, আমি বহুত দুৰ্ভগীয়া। আমি সঁচাকৈ বহুত দুখত মৰ্মাহত হৈছোঁ। আমি বহুত আশা কৰিছিলোঁ। আমাৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱে বহুত আশা দিছিল, আৰু ঠিক তেনেধৰণে দলংখনৰ আধাৰশিলা ঠিক নহয়, মানে শুভ উদ্বোধনটো হোৱাৰ পিছত কিন্তু আমি আশা কৰা মতে একো ফল নধৰিল। আৰু দলংখনৰ দুয়োপাৰে আমাৰ সেই গৰীব কৃষকৰ কিছুমান বাঁহ আছিল, বাঁহবিলাক কাটি পেলালে। আকৌ সেই সিটো পাৰত এঘৰ মানুহৰ ডাঙৰ তামোলৰ বস্তি এটা আছিল, দলংখনৰ নিৰ্মাণৰ উদ্দেশ্যে তেওঁ ত্যাগ কৰিছে, তামোলৰ বস্তুটো কাটি পেলালে। কিন্তু আজি সুদীৰ্ঘ 7 মাহ ধৰি ইয়াত দলংখনৰ নামত অকল ফলকখনেই আমি দেখি আছোঁ, একো দেখা নাই এতিয়া। আৰু দলংখনৰ যিটো বৰ্তমান জৰাজীৰ্ণ অৱস্থা, এই দলংখনৰে আমাৰ দেওমনৈ মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে দেওমনৈ চিকিৎসালয়লৈ যোৱা আৰু আমাৰ নেওগপাৰা হাইস্কুললৈ যিবিলাক ল'ৰা ছোৱালী আমাৰ পাৰিয়াপাৰা গৰিয়াপাৰাৰ পৰা যায়, তেওঁলোক খুব ভয়ে যায়। গাৰ্জেনবিলাকৰ মনত এটা খুব শংকা থাকে, মানে এনেকুৱা এটা হৈছে কোনোবাটো কাৰোবাৰ ভৰি সোমাই যাব নেকি। আৰু বৰষুণ দিলে বিশেষভাৱে ইফালে যোৱা মানে বহুত বিপদজনক। আৰু আন এগৰাকী আছে, আমি কথা পাতি অলপ আগবাঢ়ি আহিব। এই পথটোৰে কলৈ যাব পাৰি? এই পথটোৰে আমাৰ টেঙাবাৰী চৌধুৰীৰ পৰা হয় কলাইগাঁৱলৈ যোৱা পথ এই পথটো, আৰু টংলা পৰ্যন্ত যাব পাৰি। আৰু ইফালে আমাৰ দেওমনৈ চিপাঝাৰ এনেকৈ এইটো মেইন হাইৱে যাব পাৰি। গতিকে আমি বহুত জৰাজীৰ্ণত ভুগি আছোঁ। এই দলংখন যাতে চৰকাৰে অতি শীঘ্ৰে আমাক ব্যৱস্থা কৰি দিয়ে। তেওঁলোকে ইয়াতে কেম্প বনাইছিল তেওঁলোকে, আৰু এইখন দেখাই পাইছে আপোনালোকে, পোষ্টাৰখন লগাই থৈছে। দলংখন নিৰ্মাণৰ কাম যেতিয়া শুভ উদ্বোধন কৰে, ইয়াতে এটা কেম্পো বনোৱা হৈছিল, কিন্তু সম্প্ৰতি সেই কেম্পটো এতিয়া নিশ্চিহ্ন হৈছে। আৰু কি পৰ্যায়ত আছে দলং নিৰ্মাণৰ কাম সেই কথা এতিয়ালৈকে জনা নাযায়। উল্লেখযোগ্য যে এই দলংখনেৰে, এই পথছোৱাৰে বহু ৰাইজ ইতিমধ্যে এই অঞ্চলৰ পৰা টংলালৈ, এই পথছোৱা টংলালৈ সংযোগী গোটেই পথছোৱায়ে বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰূপ লৈছে। আৰু ইফালে দেওমৰ নৈ আছে, দুনি চিপাঝাৰলৈ যায়। আৰু আন এটা কথা এইখিনিতে আহি পৰে, যিহেতু লোক নিৰ্মাণ বিভাগে এই নতুনকৈ এই পথছোৱা উন্নীতকৰণৰ কথা চিন্তা কৰিছে, বা দলংখন পূৰ্বতে এই সমষ্টিটো কলাইগাঁও আছিল, পূৰ্বতে কলাইগাঁও আছিল, এতিয়া চিপাঝাৰ সমষ্টি হৈছে আমাৰ। হয়, এতিয়া চিপাঝাৰ সমষ্টি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।